ৰিচেণ্টলি উই মিট অসমৰ গভৰ্ণৰ। ৰাতিপুৱা 7টা বজাৰ বাছ আছিলে বুলি আমি সকলোৱে লাহোৱালৰ মেলো ব্ৰিজৰ কিছু সময় ৰখাৰ পাছত বাছ আহি পালে আৰু আমি গুৱাহাটীলৈ বুলি ৰাওনা হ'লো। টেবলেট খাই লৈছোঁ, টেবলেট নাখালে মই ট্ৰেভেলিং কৰিব নোৱাৰোঁ আৰু ৰাতি 8টা বজাত গুৱাহাটী পালোঁ। গুৱাহাটী পাই চেকিং কৰিলোঁ, তাৰপিছত নিজৰ ৰুমলৈ গৈ শুই গ'লোঁ। ভাগৰ লাগিছিলে ন। ৰাতিপুৱা শুই উঠি গা পা ধুই উবেৰ বুক কৰি আমি লোক ভৱনলৈ ৰাওনা হ'লোঁ। কিয় মাতিছিলে? কাৰণ আমি বহুত বছৰৰ পৰাই ইউনিচেফৰ লগত জড়িত হৈ আছোঁ আৰু কিছুমান এৱাৰনেছ কৰিছোঁ, যেনেকৈ চাইল্ড মেৰেজ, চাইল্ড লেবাৰ, শিশু সৰবৰাহ আৰু মেনষ্ট্ৰুৱেল হাইজিন, এইবিলাক বিষয়ত আমি এৱাৰনেছ কৰি মানুহক বুজাওঁ। আৰু সেইটো কাৰণে অসমৰ কিছুমান ডিষ্ট্ৰিক্টৰ পৰা 150জনী ছোৱালী ইনভাইট কৰিছিলে গভৰ্ণৰৰ সৈতে কথা পাতিবলৈ। লোক ভৱনলৈ গৈ চবেই নিজৰ নিজৰ স্থান গ্ৰহণ কৰিলোঁ আৰু চব ছোৱালীয়ে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ নাপালে, কিন্তু আমাৰ গ্ৰুপৰ গৰিবাই নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি ৰাজ্যপালৰ পৰা সন্মান আৰু এটা চাৰ্টিফিকেট পালে। আৰু আমাৰ মনটো বহুত ভাল লাগিলে যে আমি নিজে কিছুমান কাম কৰি ৰাজ্যপালক লগ কৰিছোঁ। তাৰপিছত ফটোশ্বুট কৰিলোঁ আৰু এক্সিবিশ্যন চালোঁ। তাত বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছিলে ছোৱালীবিলাকে আৰু আমি সকলো গ্ৰুপে ফটো ক্লিক কৰি ৰুমলৈ উভতি আহি ড্ৰেছ চেঞ্জ কৰি কথা পাতি আছিলোঁ আৰু বহুত দিনৰ পাছত লগ পাই ভাল লাগিলে। ৰুম চেক আউট কৰি ঘৰলৈ বুলি ৰেডি। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। বাই বাই।